হেল্ল' এভৰিৱান সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু আজিৰ পৰা আমি মেথছৰ বেছিক ফাউণ্ডেশ্যন এটা বেচ ষ্টাৰ্ট কৰিব গৈ আছোঁ। ইয়াতে মই তোমালোকক মেথছৰ একদম ষ্টাৰ্টিঙৰ পৰা একদম এলিমেণ্টাৰী লেভেলৰ পৰা একদম এডভান্স লেভেললৈকে মই লৈ যাম। যিমানটা ভিডিঅ' লাগে সিমানটা দিম। একদম আমি বেছিক কনচেপ্ট আজি আমি নাম্বাৰ ছিষ্টেমৰ পৰা আৰম্ভ কৰিম আৰু যোনে যিয়ে পৰীক্ষা নিদিয়ক, যি গভৰ্ণমেণ্ট এক্সামেই নিদিয়ক, প্ৰত্যেকটো এক্সামতে লাগিব। সেয়া লাগিলে চেণ্ট্ৰেল লেভেলৰ SSCৰ পৰা বেংকিং হওক বা যিয়ে নহওক, এইফালে ষ্টেট লেভেলৰ ADIৰ পৰা আদি কৰি আছাম পুলিচ, টেট যিয়ে নহওক চবতে লাগিব। তো প্ৰথম আমি নাম্বাৰ ছিৰিজ, সংখ্যা প্ৰণালী, সেই বিষয়ে আজি আমি পঢ়িম। ঠিক আছে, আমি প্ৰথম আজি কিহৰ বিষয়ে পঢ়িম? সংখ্যা প্ৰণালী। তো আমি একদম সৰু সৰু বস্তু আৰু এটা কথা কৈ থওঁ, এই ক্লাছটো চাই যাওঁতে তোমালোকে নোটছ বনাই যাব পাৰা। এখন বহি আজিৰ পৰা বনাই লোৱা, আমাৰ ক্লাছৰ ধুনীয়াকৈ বহি বনোৱা, আৰু আই হোপ এই যেতিয়া আমাৰ ছিৰিজটো খতম হ'ব চবৰে হেল্প হ'ব। আমি থিয়ৰিও পঢ়িম, ইয়াৰ ওপৰত আমি কুৱেশ্যনো প্ৰেক্টিছ কৰিম। ফাৰ্ষ্ট থিয়ৰিখিনি জানি ল'ব লাগিব অভিয়াছলি। প্ৰথম নাম্বাৰ লাইন, এইটো কি হয়? ঠিক আছে, আমি নাম্বাৰ লাইনটো আমি চবেই সৰুতে পঢ়িছোঁ, কিন্তু মই কি কৈছোঁ একদম বেছিক বস্তুটোৰ পৰাই মই সদায় আৰম্ভ কৰি তোমালোকক দেখাই গৈ থাকিম। ঠিক আছে, গতিকে নাম্বাৰ লাইনডাল কেনেকৈ থাকে? এইডাল ধৰা এডাল লাইন, ঠিক আছে। ইয়াতে কি থাকে? 0, মাজত 0 থাকে। সোঁফালে গ'লে কি হয়? পজিটিভবিলাক হয়, সোঁফালে পজিটিভবিলাক থাকে, যেনেকৈ 1, 2, 3, আৰু বাওঁফালে আহিলে কি থাকে? -1, -2, তো এনেকৈ থাকে। ঠিক আছে, তো গতিকে আমি এই সংখ্যা ৰেখাবিলাকত আমাক ধৰা সংখ্যা ৰেখাত ক'লে 3টো বহোৱা, এইটো 3, ঠিক আছে। এইফালে নিগেটিভবিলাক থাকে। এতিয়া যিমানবিলাক সংখ্যা ৰেখাত বহাব পাৰি, মনত ৰাখিবা, যিমানবিলাক সংখ্যাক তুমি সংখ্যা ৰেখাত বহাব পাৰা সকলোবোৰ সংখ্যাক কি বুলি কোৱা হয় জানানে? ইণ্টিজাৰ। কি বুলি কোৱা হয়? ইণ্টিজাৰ। আমি টাইপ অফ নাম্বাৰছ আমি ডিছকাছ কৰিম, মই হ'লেও কৈ দিছোঁ ইণ্টিজাৰ। অসমীয়াত কি বুলি কোৱা হয়? অখণ্ড সংখ্যা। কি বুলি কোৱা হয়? অখণ্ড সংখ্যা। ঠিক আছে, আই হোপ চবৰে মনত ৰাখিব। অৰ্থাৎ ইণ্টিজাৰ মানে কি হ'ব? -2, -1 বিলাকো হ'ব, 1, 2, 3 এইবিলাকো হ'ব। ঠিক আছে, এতিয়া এটা কথা হ'ল, এতিয়া আমি টাইপ অফ নাম্বাৰছ কিছুমান আজি ইয়াতে ডিছকাছ এতিয়াই কৰি দিম। ঠিক আছে, তো তোমালোকে ভালকৈ নিজৰ কপিত নোটছ বনাই লোৱা, চবেই ধুনীয়াকৈ ভালকৈ নিজৰ কপিত নোটছ বনাই লোৱা। আকৌ এবাৰ সংখ্যা ৰেখাডাল টানিলোঁ, 0, 1, 2, 3, এইফালে আহিব -1, -2। ঠিক আছে, এতিয়া এই গোটেইবিলাকক একেলগে কি বুলি কোৱা হয়? ইণ্টিজাৰ। ইণ্টিজাৰৰ দুটা টাইপ আছে, ঠিক আছে, এটা যোগাত্মক, এটা ঋণাত্মক। ঠিক আছে, ধনাত্মক আৰু ঋণাত্মক বুলি কোৱা হয়। আমি 0ৰ পৰা আদি কৰি এই গোটেইখিনি যে ক'লোঁ, এই গোটেইখিনি এইবিলাকক কি বুলি কোৱা হয় জানানে? এইবিলাকক কোৱা হয় পজিটিভ নাম্বাৰ, পজিটিভ ইণ্টিজাৰ। অসমীয়াত লিখিলে তোমালোকে লিখিব পাৰা ধনাত্মক অখণ্ড সংখ্যা, আৰু এইফালে এইবিলাকক কি বুলি কোৱা হয়? নিগেটিভ ইণ্টিজাৰ। অসমীয়াত লিখিলে তোমালোকে লিখিব পাৰা কি? ঋণাত্মক অখণ্ড সংখ্যা। ঠিক আছে, আই হোপ চবৰে মনত থাকিব। এতিয়া আৰু কিছুমান বস্তু ইয়াতে মনত ৰাখিব লাগিব। 1ৰ পৰা আৰম্ভ কৰি এই গোটেই যিমানবিলাক ইণ্টিজাৰ, অৰ্থাৎ 1, 2, 3 ... যিমান যাব এইফালে, ঠিক আছে, এই গোটেইবিলাকক কি বুলি কোৱা হয় জানানে? এইবিলাকক কোৱা হয় তোমাৰ নেচাৰেল নাম্বাৰ। কি বুলি কোৱা হয়? নেচাৰেল নাম্বাৰ। অসমীয়াত লিখিলে আমি কি বুলি লিখিম? স্বাভাৱিক সংখ্যা। ঠিক আছে, 1ৰ পৰা আদি কৰি আমি সেইফালে গ'লোঁ। ঠিক আছে, এতিয়া তুমি যদি ইয়াৰ লগত আৰু এটা 0 এড কৰি দিয়া, অৰ্থাৎ ছেকেণ্ডত মই লিখিছোঁ 0, 1, 2, 3... 0 এড কৰি দিলোঁ, তো 0ৰ পৰা আৰম্ভ কৰি এই গোটেইবিলাক যদি সেইফালে যোৱা, এই গোটেই নাম্বাৰবিলাকক কি বুলি কোৱা হয়? পূৰ্ণ সংখ্যা, হোল নাম্বাৰ, এটা গোটা নাম্বাৰ। ঠিক আছে, গতিকে আমি গম পালোঁ নেচাৰেল নাম্বাৰ 1ৰ পৰা আৰম্ভ হয়, পূৰ্ণ সংখ্যাবিলাক হোল নাম্বাৰবিলাক 0ৰ পৰা আৰম্ভ হয়। ঠিক আছে, আই হোপ তোমালোকৰ অলপমান হ'লেও কনচেপ্ট ক্লিয়াৰ হৈছে। আমি নেক্সট শ্লাইডত যাওঁ, আৰু নেক্সট শ্লাইডত আমি কি শিকিম? টাইপ অফ নাম্বাৰছ। আমি কিছুমান নাম্বাৰ অলৰেডি এতিয়া শিকি আহিলোঁ, ইণ্টিজাৰ, তাৰপিছত হোল নাম্বাৰ, নেচাৰেল নাম্বাৰ, আৰু কিছুমান টাইপ আছে, মই তোমালোকক একেবাৰতে কৈ দিছোঁ। এটা টাইপৰ নাম্বাৰ আছে কি জানানে? মৌলিক সংখ্যা। মৌলিক সংখ্যা, ইংলিছত কোৱা হয় প্ৰাইম নাম্বাৰ। এইটো কি হয়? এইবিলাক এনেকুৱা নাম্বাৰ যিবিলাকৰ উৎপাদক অকল সেই সংখ্যাটো হয় আৰু 1 হয়, তাৰ বাহিৰে বেলেগে সেই সংখ্যাটো হৰণ নাযায়। যেনেকৈ মই যদি ক'লোঁ 7ক কিহেৰে হৰণ যাব? তুমি ভাবা, 1ৰে হৰণ যাব আৰু 7ৰে হৰণ যাব, আৰু বেলেগ একোৰে 7ক হৰণ নাযায়। গতিকে 7টো কি হ'ল? এটা মৌলিক সংখ্যা। ঠিক আছে, মৌলিক সংখ্যাবিলাক ক'ৰ পৰা আৰম্ভ হয়? 2ৰ পৰা, 2, 3, 5, 7
11 তুমি তেনেকৈ চাই যাবা 12টো মৌলিক সংখ্যা নহয় কাৰণ 12ক 2ৰে হৰণ যায় 9টো নহয় কিয় 9টোক 3ৰে হৰণ যায় ঠিক আছে গতিকে 13 এইবিলাক হ'ল মৌলিক সংখ্যা হ'ল আৰু কেতিয়াবা কোৱেশ্চন সোধে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি 2 মনত ৰাখিবা ঠিক আছে নেক্সট হ'ল যৌগিক সংখ্যা মৌলিক সংখ্যাৰ অপোজিট হ'ল যৌগিক সংখ্যা কম্পোজিট নাম্বাৰ যোনবিলাক নাম্বাৰ যৌগিক সংখ্যা হয় যেনেকৈ ধৰা 4 6 8 10 9 এইবিলাকক এক আৰু সেই সংখ্যাটোৰ বাহিৰে কাটি দিয়ে বেলেগে হৰণ যায় ঠিক আছে গতিকে এইবিলাকক কোৱা হয় কি মৌলিক আৰু যৌগিক ঠিক আছে আই হোপ টাইপ দুটা তোমালোকৰ মনত থাকিব নেক্সট আৰু এটা মনত ৰাখিবা সেইটো হ'ব কি এটা হ'ব পৰিমেয় সংখ্যা ইংলিছত কোৱা হয় ৰেচনেল নাম্বাৰ আৰু ইয়াৰ অপোজিটটো কি হ'ব জানানে অপৰিমেয় সংখ্যা ইয়াৰ ইংলিছত কোৱা হয় ইৰেচনেল নাম্বাৰ ঠিক আছে ৰেচনেল এণ্ড ইৰেচনেল নাম্বাৰ ঠিক আছে পৰিমেয় সংখ্যা মানে কি যিবিলাক সংখ্যাক তুমি ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব পাৰা ৰেচনেল নাম্বাৰ যিবিলাক সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰা এটা মই কথা ক'লোঁ 5 এইটো পৰিমেয় হ'বনে হ'ব কাৰণ 5টো আমি এনেকৈ লিখিব পাৰোঁ 5/1 হ'ল ঠিক আছে আমি এক্সাম্পল কিছুমান কৰি দেখাম নেক্সট ধৰা ক'লোঁ মই 0.2 এইটো পৰিমেয় হ'বনে য়েছ হ'ব কিয় কাৰণ 0.2 য়েছ ডেচিমেল বস্তুবিলাকো হয়তো চবেই জানা পইণ্টৰ পিছত এটা সংখ্যা আছে তাৰমানে 2/10 হ'ল এইটো গতিকে এইটো কি হ'ল এটা পৰিমেয় সংখ্যা অপৰিমেয় যিবিলাক তুমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰা অপৰিমেয় সংখ্যা কিছুমান স্পেচিফিক টাইপ আছে যেনেকৈ স্কুৱেৰ ৰুট যিবিলাক উলিয়াব নোৱাৰা যেনেকৈ স্কুৱেৰ ৰুট অফ 2 স্কুৱেৰ ৰুট অফ 3 স্কুৱেৰ ৰুট অফ 5 এটা বহুতে ভাবিব স্কুৱেৰ ৰুট কি বস্তু হয় সেইটো একবাৰ কৈ দিওঁ স্কুৱেৰ ৰুট মানে কি হয় স্কুৱেৰ উলিয়াবা ন স্কুৱেৰ যাক অসমীয়াত কোৱা হয় বৰ্গ আৰু ইয়াৰ অপোজিটটো হ'ল স্কুৱেৰ ৰুট অসমীয়াত কোৱা হয় বৰ্গমূল ঠিক আছে বৰ্গমূল হওক মানে স্কুৱেৰ ৰুটটো এনেকৈ লিখে এইটো চিম্বলত লিখে আৰু ইয়াৰ ভিতৰত ধৰা মই লিখিলোঁ 9 তাৰ মানে কি জানে উত্তৰটো কি হ'ব কি নাম্বাৰ স্কুৱেৰ কৰিলে এই ভিতৰৰ 9টো আহে কি নাম্বাৰ 3 গতিকে স্কুৱেৰ ৰুটটো 3 তো স্কুৱেৰ ৰুটৰ ডেফিনেশ্যনটো হ'ল এইটো কিন্তু কিছুমান নাম্বাৰ যেনেকৈ 2 3 5 এইবিলাক একো নাম্বাৰ স্কুৱেৰ কৰিলে 2 নাহে ঠিক আছে গতিকে এইবিলাকক অপৰিমেয় সংখ্যা বুলি কোৱা হয় আৰু এটা অপৰিমেয় সংখ্যা মনত ৰাখিবা সদায় পাই ইজ এ ইৰেচনেল নাম্বাৰ পাই এটা অপৰিমেয় সংখ্যা ঠিক আছে আমি ক্লাছ 10ত এইবিলাক বস্তু পঢ়োঁ বা আগে সৰু ক্লাছতো পঢ়োঁ এতিয়া চোৱা পাই বহুতে লিখে পাই ইকুৱেল টু 22/7 কিছুমানে লিখে পাই ইকুৱেল টু 3.14 কিন্তু এটা কথা কি জানানে পাই 22/7 এইটো মানুহে জাষ্ট এটা একদম নিয়াৰেষ্ট পচিবল নাম্বাৰ এটা উলিয়াই লৈছে পাই ইকুৱেল টু নহয় ঠিক আছে সদায় মনত ৰাখিবা মই ক্লাছ 10তো কওঁ ইকুৱেল নহয় অলমষ্ট ইকুৱেল টু এই চিনটো মিনিং হ'ল অলমষ্ট পাই কেতিয়াও পৰিমেয় সংখ্যা নহয় p/q আকাৰত প্ৰকাশ কৰিলোঁ 22/7 বাট পাই ইজ নট এ ৰেচনেল নাম্বাৰ ইট ইজ এন ইৰেচনেল নাম্বাৰ কিয় কাৰণ এইটো 22/7 নহয় মানে পাই ভেলুটো কি জানা 3.14 ... ঢেৰ কিবা আছে পাই ভেলুটো মানে বহুত দীঘলীয়া হৈ যায় আৰু এটাও ৰিপিট নহয় ৰিপিট হ'লেহে পৰিমেয় হ'ব ৰিপিটে নহয় গৈয়ে থাকে ... দি সেইবাবে পাই এইটো অপৰিমেয় সংখ্যা মনত ৰাখিবা ঠিক আছে মই সংখ্যাত যিমানবিলাক পাৰোঁ কৰি দিলোঁ আৰু আমি যিমান কুৱেশ্যন কৰি গৈ থাকিম সেই হিচাপত আমাৰ নতুন কনচেপ্টবিলাকো ক্লিয়াৰ হৈ গৈ থাকিব ঠিক আছে নেক্সট আমি স্কুৱেৰ এণ্ড কিউব য়েছ স্কুৱেৰ এণ্ড কিউব চবেই জানা স্কুৱেৰ মানে এ স্কুৱেৰ এ কিউব এই বস্তুবিলাক নহয় এটা কথা মই কৈছোঁ যোনেই যিয়ে গভৰ্ণমেণ্ট এক্সামৰ প্ৰিপেৰেশ্যন নকৰা কিয় মই নিজেও সেইটো মোৰ ক্ষেত্ৰত এপ্লাই কৰিছিলোঁ 1ৰ পৰা 50লৈকে স্কুৱেৰ এণ্ড 1ৰ পৰা 15লৈকে কিউব নিজে উলিওৱা কেলকুলেটৰ মাৰি উলিওৱা বা তুমি বোলে গুগলত চাই পেলাই হ'লেও উলিওৱা এখন তালিকা বনোৱা নিজৰ হাতেৰে লিখা প্ৰিণ্ট আউট নহয় নিজৰ হাতেৰে লিখি পেলাই পঢ়া টেবুলৰ আগত লগাই থৈ দিয়া আৰু 1ৰ পৰা 50লৈকে স্কুৱেৰ চবৰে মনত থাকিব লাগে আৰু 1ৰ পৰা 15লৈকে কিউব ঠিক আছে তেতিয়াহে কুৱেশ্যন এনচাৰ যেতিয়া স্কুৱেৰ ৰুট ঘপককৈ উলিয়াব লাগিব ন ইমানটোৰ স্কুৱেৰ ৰুট কি হয় তুমি নিজে মনত ভাবি থাকোঁতে ছাইডত কৰি থাকোঁতে টাইম যাব এইটো কাম চবেই কৰিবা আৰু এটা মই বহুত কিছুমান স্কুৱেৰ উলিওৱা শ্বৰ্টকাট আমাৰ এই চেনেলটোত মই দিছোঁ ঠিক আছে তোমালোকে চাবা এটা একদম বেছিক শ্বৰ্টকাট এটাই মই কৈ দিছোঁ যিকোনো 2 ডিজিট নাম্বাৰ যিকোনো
যদি তুমি স্কুৱেৰ উলিয়াব লাগে যিকোনো দিলে ধৰা কেনেকুৱা ধৰা মই ক'লো 46 ইয়াৰ স্কুৱেৰ উলিয়াব লাগে আমি কি কৰিম একেবাৰে ইজি একেবাৰে সবতকে ইজিয়েষ্ট মেথডটো মই কৈ আছো 46 লিখিলো ওপৰত স্কুৱেৰ লিখিলো ঠিক আছে তো আমি কি কৰিম দুইটা এক্সট্ৰাকে আমি স্কুৱেৰ কৰিম 6 স্কুৱেৰ কৰিলে কি হয় 36 এফালে 4 স্কুৱেৰ কৰিলে 16 আৰু 36 পালো ওকে 16 আৰু 36 লিখি দিলো তাৰ পিছত আমি কি কৰিম 4 6 আৰু ওপৰত 2 আছে এই গোটেইটা পূৰণ কৰি দিয়া 4 6 গুণ কিমান 24 24 দুগুণ 48 কোড লিখিম আমি এটা ঘৰ এৰি দিয়া তাৰ পিছত 48 লিখি দিয়া হল তাৰ পিছত এটো বস্তু যোগ কৰি দিয়া 6 তললৈ নামি আহিব 8 3 11 1 গল 1 তাৰ পিছত 2 2116 পইচা উপায় হয় ঠিক আছে এটো সিস্টেমত কৰিবা বহুতৰ আৰু এটা এটোতে আৰু এটা খেলিমেলি লাগিব পাৰে মই একেবাৰতে দেখাই দিওঁ 31 স্কুৱেৰ কলে ধৰা ঠিক আছে কি কৰিবা 1 2 স্কুৱেৰ কৰিলে 1 হয় 3 2 স্কুৱেৰ কৰিলে 9 হয় এটো কেনে কৰিবা সদায় মন ৰাখিবা আমি যেতিয়া এই বস্তুটো এই মেথডটো ইউজ কৰিম না সদায় 2 ডিজিটত লিখিম অৰ্থাৎ 1 আছে ন একৰ আগত 0 লগাই দিম 9 ওলাইছে আমি দুটা ডিজিট লিখিব লাগে তো আগত এটা 0 লগাই দিও হৈ গল তাৰপিছত 0901 0901 তাৰপিছত কি আছিল নেক্সট মেথডটো 3 গুণ 3 3 দুগুণ 6 এটা ঘৰ এৰি 6 টো লিখি দিয়া যোগ কৰি দিয়া 1 6 9 961 31 স্কয়াৰ কৰিলে 961 পাবা চাই লবা ঠিক আছে তো আমি এখিনি দেখালো নেক্সট আৰু থিওৰি আমাৰ yes এটো আমাৰ লাষ্ট থিওৰি হ'ব তাৰপিছত আমি দুটামান কোৱেশ্চন প্ৰেক্টিস কৰিম লাষ্ট থিওৰি সো লাষ্ট থিওৰি আমি ডিভিজিবিলিটি ৰুল কিছুমান জানিব লাগিব ডিভিজিবিলিটি ৰুল তোমাক কোৱেশ্চনত ক'ব যে এটো নাম্বাৰ এটোৰে ডিভাইড হয় নে নহয় ডিভাইড কৰিব পাৰে নে নাই তো আমি 2 পৰা একদম 11 লৈকে ডিভিজিবিলিটি ৰুলটো আমি মনত ৰাখিম প্ৰথম 2 পৰা আৰম্ভ কৰিছো অৰ্থাৎ যিকোনো নাম্বাৰ 2 ৰে হৰণ যায় নে নাই 2 ৰে হৰণ যায় নে নাই কেনে গম পাবা এটো একেবাৰে বেসিক কথা নাম্বাৰটোৰ শেষত যদি যুগ্ম সংখ্যা আছে ইভেন নাম্বাৰ আছে ইভেন নাম্বাৰ মানে যুগ্ম সংখ্যা 2 4 6 তেতিয়া হেতু 2 ৰে হৰণ যাব যেনেকৈ 12 ইয়াক 2 ৰে হৰণ যাব শেষত এটা যুগ্ম সংখ্যা আছে মই যদি কও 301 7 9 এটো হৰণ যাব নে লাষ্টত চাবা 9 আছে একে লাষ্টটো চাবা 9 আছে না যায় 9 টো এটা অযুগ্ম সংখ্যা ওদিকে এটো 2 ৰে হৰণ না যায় মই লিখিলো 3078260 এটো হৰণ যাব নে 0 থাকিলেও হৰণ যাব ঠিক আছে মন ৰাখিবা 0 থাকিলেও 2 ৰে হৰণ যাব তাৰ জায়গাত যদি বলে এনেকুৱা প্ৰত্যেকটো বস্তু এনেকুৱা 0 থাকক 2 থাকক যে না থাকক এটো হৰণ যাব 2 ৰেটো একেবাৰে ইজিয়েষ্ট আৰু ঠিক আছে তাৰপিছত আমি 3 ৰে হৰণ যাব নে চাও 3 ৰে কেতিয়া হৰণ যাব যিকোনো নাম্বাৰ 3 ৰে কেতিয়া হৰণ যাব জানে তোমাক তো এবিসি এটা নাম্বাৰ দি আছে তুমি এই গোটেই সংখ্যা কেটা মানে যোগ কৰি দিয়া যোগ কৰিলে যদি 3 ৰে হৰণ যোৱা এটা ওলাই তেতিয়া হেতু 3 ৰে হৰণ যাব মই এটা উদাহৰণ দেখাই দিছো তোমাক ধৰা দিলে 369 এটো তোমাক খুদিলে 3 ৰে হৰণ যায় নে নাই আমি কেনেকৈ কৰিম তুমি সাইডত হৰণ কৰি থাকিব না লাগে 3 ৰে হৰণ যোৱা একেবাৰে ইজি কি কৰিম আমি গোটেই কেটা যোগ কৰি দিম 3 6 9 পৰীক্ষাত মুখত কৰিবা ঠিক আছে 3 6 9 9 9 18 18 টক 3 ৰে হৰণ যায় সবাই যায় গতিকে এটুকু 3 ৰে হৰণ যাব ঠিক আছে তো তেনেকৈ তোমালকে মন ৰাখিবা নেক্সট মই ধৰা আৰু এটা কলো 461 টো কলো এটুক 3 ৰে হৰণ যায় নাই নে হৰণ যায় নে নাই আমি চাম 4 6 10 10 1 11 11 2 13 13 3 ৰে হৰণ না যায় গতিকে এটুকু 3 ৰে হৰণ না যায় ঠিক আছে একেবাৰে ইজি তাৰপিছত 4 ৰে হৰণ যায় নে নাই চাব লাগে তুমি যিকোনো নাম্বাৰ এটা দীঘল নাম্বাৰ দিয়া আছে তুমি একদম লাষ্টৰ দুটা ডিজিট চাবা একদম লাষ্টৰ দুটা সেই দুটা যদি 4 ৰে হৰণ যায় এই গোটেই নাম্বাৰটো যিমান ডাঙৰ না থাকিলো 4 ৰে হৰণ যাব ঠিক আছে মই এটা উদাহৰণ কৰি দিলো ধৰা তোমাক মই কলো আগত মই এগাল মান দি দিলো ধৰা 702624 ঠিক আছে মই কি কৰিম একদম লাষ্টৰ দুটা চাম 24 24 টক 4 ৰে হৰণ যায় গতিকে এই গোটেইটোকো 4 ৰে হৰণ যাব একেবাৰে ইজি ঠিক আছে নেক্সট টু চাও 5 ৰে হৰণ যাব নাই যিকোনো নাম্বাৰ 5 ৰে হৰণ যায় না একেবাৰে ইজিয়েষ্ট মেথড একেবাৰে শেষত 5 বা 0 যদি থাকে 5 ৰে হেতু সিওৰ হৰণ যাব ঠিক আছে যিমান ডাঙৰ নম্বৰে নহওক এটো 5 ৰে হৰণ যাব শেষত 0 আছে 7205 এটুকু 5 ৰে হৰণ যাব শেষত 5 আছে ঠিক আছে তো এটো একেবাৰে ইজি তাৰপিছত
6ৰে হৰণ যাব নাই চাবৰ কাৰণে সদায় চাবা নাম্বাৰটো 2ৰে হৰণ যায় নে 3ৰে হৰণ যায় নে যদি নাম্বাৰটো 2ৰেও হৰণ যায় 3ৰেও হৰণ যায় তেতিয়া সেই নাম্বাৰটো 6ৰেও হৰণ যাব ঠিক আছে 2ৰে হৰণ যাবৰ কাৰণে কি থাকিব লাগিব শেষত এটা যুগ্ম সংখ্যা থাকিব লাগিব 3ৰে হৰণ যাবৰ কাৰণে গোটেইটো যোগ কৰিলে 3ৰে হৰণ যোৱা ওলাব লাগিব তো সেইটো হ'ব ঠিক আছে তাৰপিছত 7ৰ ডিভিজিবিলিটি ৰুল অকমান এইটো সবে টান পায় 7ৰে হৰণ যাবনে নাই ঠিক আছে যিকোনো এটা নাম্বাৰ 7ৰে হৰণ যাব নাই মই এটা উদাহৰণ দেখাই দিছোঁ ঠিক আছে মই এটা উদাহৰণ দেখাই দিম চিন্তা কৰিব নালাগে 763 ধৰা 7ৰে এইটো হৰণ যাব নাই আমি কি কৰিম জানানে একদম ধুনীয়াকৈ ঠিক আছে 763 আছে আমি কি কৰিম 763 আমি ইউনিট প্লেসটো চাম ইউনিট প্লেসত ইয়াতে কি আছে 3 সদায় কি কৰিবা ইউনিট একক স্থানৰ সংখ্যাটো চাবা ইউনিট প্লেসত 3 আছে সেইটো দুগুণ কৰি দিয়া ঠিক আছে 3 দুগুণ 6 এই 6টোক তুমি বাকি দুটাৰ পৰা বিয়োগ কৰি দিয়া বাকি ইয়াত যেটা থাকে 3টো বাদ দিয়া বাকি দুটা বা 76ৰ পৰা 6টো বিয়োগ কৰি দিলো কিমান ওলাল 70 এটো 7ৰে হৰণ যাব গতিকে গোটেই সংখ্যাটোকো 7ৰে হৰণ যাব ঠিক আছে এটো বস্তু মনত ৰাখিবা আই হোপ কনসেপ্টটো ক্লিয়াৰ হৈছে অলপমান মই আৰু এটা দেখাই দিও ধৰা মই এনেকৈ ক'লো 1491 এটো হৰণ যাবনে নাই এটো 7ৰে হৰণ যাব নাই আমি হেতু চাব লাগে ঠিক আছে আমি কি কৰিম আমি একদম শেষৰটো চাম 1 এটোক দুগুণ কৰা 2 ওলাল এটো কাটি দিয়া 149 ৰ পৰা 2টো বিয়োগ কৰি দিয়া 714 147ক 7ৰে হৰণ যাব 7ৰে ইয়াক কাটি দিলে দুবাৰ যাব ইয়াক কাটি দিলে এবাৰ যাব ঠিক আছে তো এইটো মেথড দি আমি 7ৰে হৰণ যোৱাটো উলিয়াম ঠিক আছে নেক্সট 8ৰ চাবৰ কাৰণে তুমি কি কৰিবা একদম শেষৰ 3টা ডিজিট চাবা বাকি আগত যিমান নাথাকক শেষৰ 3টা ডিজিট যদি 8ৰে হৰণ যায় এটো 8ৰে হৰণ যাব 9ৰ কাৰণে কি কৰিবা গোটেই সংখ্যাকেইটা আমি যেনেকৈ 3 ক্ষেত্ৰত যোগ কৰিছিলো ইয়াতো গোটেই সংখ্যাকেইটা যোগ কৰি দিবা যদি 9ৰে হৰণ যায় হেতু হৰণ যাব ঠিক আছে তাৰপিছত 10ৰ হলে শেষত 0 থাকিলে 10ৰে হৰণ যাব লাষ্ট 11 কাৰণে কি কৰিবা ঠিক আছে 11ৰ কাৰণে তোমালোকে কি কৰিবা 11ৰ কাৰণে তোমালোকে 11ৰে হৰণ যোৱা এটা মই সংখ্যা কৈছো 1331 উদাহৰণবিলাক ভাবুতে অলপ টাইম লাগে কাৰণ 11 এটা বহুত ডাঙৰ নাম্বাৰ ন তে ইয়াতে কি কৰিবা ইয়াতে তোমালোকে ইভেন নাম্বাৰ আৰু অড নাম্বাৰ ইভেন প্লেস আৰু অড প্লেস দুইটা এক্সট্ৰা কৰি দিয়া প্ৰথম আমি 1 উলিয়ালো তাৰপিছত 1 এৰা 3 উলিয়ালো 3 যোগ 1 যোগ কৰি দিয়া 4 ঠিক আছে ইয়াতো 1 উলিয়ালো মানে নেক্সট আকৌ 3 আৰু 1 এই দুটা থাকিল ন এই দুটা যোগ কৰি দিয়া বেলেগে ঠিক আছে 1 এৰি 1 যিমান সংখ্যা আহে সেইখিনি এটা এক্সট্ৰাকে যোগ কৰা বাকিখিনি এটো 1 + 3 4 ঠিক আছে এই দুইটা যোগফল বিয়োগ কৰি দিয়া 4 - 4 0 ওলাল যদি এই দুটা বিয়োগ কৰিলে 0 ওলাই বা 11ৰে ডিভাইড যোৱা সংখ্যা ওলাই তেতিয়া এইটো গোটেই সংখ্যাটো 11ৰে হৰণ যাব মনত ৰাখিবা ঠিক আছে তো যিমানখিনি পাৰো মই তোমালোকক উদাহৰণ দি দেখাই দিলো এতিয়া আমি দুটামান কোৱেশ্চন কৰি চাও আমি ডিটেইল কোৱেশ্চন আৰু এটা বস্তু থাকি গল আমাৰ HCF and LCM এটোৰ বিষয়ে আমি এটা নতুন ক্লাস লৈ আহিম HCF and LCM ৰ ওপৰত মই তাত বুজাই দিম আজি আমি অকল এই সিম্পলিফিকেশনৰ পাৰ্টখিনিয়ে দেখাই দিও ঠিক আছে অকল আমি এখিনি কোৱেশ্চন কৰো প্ৰথম কোৱেশ্চনটো কি কৈছে চোৱা ফাইন্ড দা ভ্যালু অফ কি কৈছে ফাইন্ড দা ভ্যালু অফ 5 + 24 * 8 এনেকুৱা ধৰণৰ কোৱেশ্চন আহে এনেকুৱা ধৰণৰ কোৱেশ্চন কৰিবৰ কাৰণে তুমি কি হ'ব লাগিব বদমাছ হ'ব লাগিব বদমাছ ঠিক আছে এই বস্তুটো আমি জানিব লাগিব ঠিক আছে বদমাছ মানে এটো প্ৰথমটো কি ব্ৰেকেট এটো B ফৰ ব্ৰেকেট আমি সৰুতে শিকিছিলো O ফৰ অফ অফ বুলি থাকে ন কেতিয়াবা অফ মানে পূৰণ হয় মনত ৰাখিবা D ফৰ ডিভাইড মানে হৰণ M ফৰ মাল্টিপ্লাই পূৰণ A ফৰ এডিশন প্লাস S ফৰ সাবট্ৰেকশন মাইনাস মানে আমি এই সিৰিয়ালি এটো এই প্ৰায়োৰিটিটোত আমি কোৱেশ্চন বিলাক কৰিব লাগিব ঠিক আছে আমি দুটামান কৰি দেখাই দিও মই তোমালোকক তেতিয়া তোমালোকে গম পাবা এটা কি হ'ব চোৱা প্ৰথম কি কৈছে 5 + 24 * 8 মই এটা লিখি ললো 5 + 24 * 8 divided by 8 of 8 minus 8 তাৰপিছত divided by 8 into 4 of 4 ঠিক আছে তো আমি কেনে কৰিম সব একদম লাহে লাহে তুমি গুটেটো এবাৰ ওপৰৰ পৰা চালা তাৰপিছত সব আমি সবতকে ব্ৰেকেটটো নাই তাৰপিছত আমি অফ টু ফাৰ্স্ট প্ৰায়োৰিটি দিব লাগিব এখিতে অফ আছে হয়নে তো আমি এই দুটা পূৰণ কৰি 16 লিখি দিলো হল 16 লিখি দিলো
বাকিখিনি এজ ইট ইজ তলত লিখি দিয়া এজ ইট ইজ বাকিখিনি তলত লিখি দিয়া 5 + 24 খেলিমেলি নকৰিবা হে মানে উল্টা পুল্টা তুমি ভাবিলা মই 5 আৰু 24 টো যোগ কৰি একেটা পিছত কৰোঁ এনসাৰ ভুল ওলাব ইয়েছ আৰু এটা অফ আছিলে আমাৰ এখিতে 8 অফ 8 ঠিক আছে আমি চোৱা 8 আৰু 8 যোগ কৰি আমি এখিতে 64 লিখিব পাৰোঁ -8 ডিভাইডেড এই দুটা জায়গাত এটো লিখিলো ডিভাইডেড বাই 8 আৰু এটো জায়গাত 16 ঠিক আছে হৈ গল নেক্সট স্টেপত আমি কি কৰিম আমি নেক্সট স্টেপত ডিভাইড কৰিম কাৰণ মাল্টিপ্লাই প্ৰায়োৰিটি ডিভাইডতকৈ পিছত হয় ঠিক আছে গতিকে আমি নেক্সট স্টেপত ডিভাইড কৰিম কি ডিভাইড কৰিম আমাৰ ডিভাইড ক'ত আছে 8 ডিভাইডেড বাই 64 আছে 8 ডিভাইডেড বাই 8 আছে ঠিক আছে গতিকে আমি কি কৰিব পাৰো তোমালোকে স্টেপ বিলাক লিখি থাকিবা 8 ডিভাইডেড বাই 64 8 ডিভাইডেড বাই 64 কৰিলে কিমান হ'ব 1/8 হ'ব 8 ডিভাইডেড বাই 8 কৰিম 8ক 8ৰে হৰণ কৰিলে কিমান পাম 1 পাম 1 পালো ঠিক আছে এতিয়া আমি এটো পালো নেক্সট আমাৰ কি হ'ব প্লাস পূৰণ মাইনাস পূৰণ আছে গতিকে নেক্সট স্টেপ আমাৰ পূৰণ বিলাক আমি কৰিম পূৰণ ডাইৰেক্ট পূৰণ কৰি দিয়া 8ৰে এটো কাটি দিব পাৰা 3 হ'ব 1 16 গুণ 16 তো থাকিল কিমান 5 যোগ 3 বিয়োগ 1 16 গুণ 16 হৈ গল একেটা থাকিল তাৰপিছত যোগ কৰাটো কৰিবা 5 3 এ কিমান 8 8 - 16 - 8 ইজ দা ৰাইট আনসাৰ ঠিক আছে -8 এটো কোৱেশ্চন এসএসসি সিএইচএসএল ত পিওয়াইকিউ হয় আগতে খুদিছিলে ঠিক আছে আমি নেক্সট কোৱেশ্চনটো কৰি আছো এটো কোৱেশ্চন ঠিক আছে এনেকুৱা কোৱেশ্চন আমি যেতে এইচএফ কৰিম এটো এইচএফ ৰ লগত ৰিলেটেড হয় ঠিক আছে তো আজি বুজাই দিলে বুজি নাপাবা আমি নেক্সট যেতিয়া কৰিম তেতিয়া মই সকলোকে কৈ দিম ইয়েস আৰু এটা সিম্পলিফিকেশন আহিছে কি আহিছে এটো সিজিএল ত আহিছিলে এসএসসি সিজিএল 2.5 plus 1.5 whole square মই লিখি দেখাই দিম 2.5 plus 1.5 whole square divided by 4 of 1/2 into 8 minus 1 ঠিক আছে তো আমি কি কৰিম প্ৰথম কি কৰিম ইয়াত সব ব্ৰেকেট আহিছে ব্ৰেকেট থাকিলে ব্ৰেকেটে আগতে লৈ যায় খেলটো তো ব্ৰেকেটক আমি আগত ৰাখিম 2.5 আৰু 1.5 যোগ কৰি দিয়া কিমান আহিব দুইটা সাইডত পাতি যোগ কৰা 4 ওলাব 4 স্কয়াৰ তো এটো জায়গাত আমি 16 লিখিব পাৰো ডিভাইডেড বাই 4 ঠিক আছে নেক্সট স্টেপত আমি অফ টু দিম ফার্স্ট প্ৰায়োৰিটি তো 4 ইনটু হাফ এটো 2 ৰে কাটি দিয়া 2 থাকিব ঠিক আছে তো আমি নেক্সট স্টেপত 2 লিখিব পাৰো ইনটু 8 minus 1 ঠিক আছে তাৰ পিছৰ স্টেপত আমি ডিভাইড টু ফার্স্ট প্ৰায়োৰিটি দিম কাৰণ ডিভাইড টু আমি আগত লিখিব লাগে তো 16 ক 2 ৰে হৰণ কৰিলে 8 8 ইনটু 8 minus 1 8 ইনটু 8 কৰিলে 64 minus 1 প্ৰায়োৰিটি ওয়াইজত সদায় 63 ঠিক আছে 63 is the right answer I hope সবৰে কনসেপ্ট বিলাক ক্লিয়াৰ হৈছে নেক্সট এনেকুৱা আৰু কেইটামান কোৱেশ্চন আছে একেটা তোমালোকে কৰিবা এই এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে কেনেকৈ কৰিবা ঠিক আছে এই কনসেপ্টটো মই শিকাই দিওঁ এটো এসএসসি সিএইচএসএল ত আহা আগতে মই এটো শিকাই দিওঁ 24 divided by 3 the of 1/6 into 4/5 divided by 9/8 into 3/5 this is a dihol kiman dihol question divided by 4/7 divided by 3/14 of 3/14 ইমান দীঘল কোৱেশ্চন দেখানে তো আমি কি কৰিম আমি ব্ৰেকেটৰ বিলাক ফাৰ্স্ট প্ৰায়োৰিটি দিম এইখিনি আমি বেলেগে কৰিম এইখিনি বেলেগে কৰিম এইখিনি বেলেগে কৰিম তো ব্ৰেকেট ফাৰ্স্ট প্ৰায়োৰিটি তো ব্ৰেকেটৰ ভিতৰটো যাও কি আছিল বড মাস অফ টু আগত আহে তো এই বস্তুটো আগত আহিব হয়নে তো ব্ৰেকেটৰ ভিতৰটো যদি মই চাও 24 ডিভাইডেড বাই 3 ইনটু এটো তুমি মুখতে কৰিবা ঠিক আছে মুখত কৰিবা এখিতে কি হৈ যাব তেতিয়া পূৰণ হ'ব এটো কাটি দিয়া দুবাৰ যাব মানে 1/2 হল তাৰপিছত নেক্সট স্টেপ ইয়াতে হৰণ আৰু পূৰণ আছে হৰণটো আগত হয় প্ৰায়োৰিটি তো আমি এই বস্তুটো আগত কৰিম এটা এটা কথা সদায় মনত ৰাখিবা যদি এনেকুৱা ভগ্নাংশৰ হৰণ থাকে তুমি কি কৰিবা আমি টান লাগে ন কৰিবলে আমি কি কৰিম আগৰটো সেম এজ ইট ইজ লিখিলো পিছৰটো আমি উল্টাই দিম ৰেচিপ্ৰকেল প্ৰতিক্ৰমটো লম যাক উল্টাই দিলে প্ৰতিক্ৰম বুলি কয় 9/8 উল্টাই দিয়া কি হ'ব 8/9 আৰু এখিতে পূৰণ চিন দি দিয়া কৰিব ইজি হ'ব ঠিক আছে এটো ইনটু 3/5 থাকিল সিমিলাৰলি এটো হৰণ চিন থাকক তাৰপিছত 4/7 হৰণ আছে পূৰণ কৰি দিম তেতিয়া উল্টি যাব আৰু এটো অফ মানেও পূৰণে হয় 3/14 হল এতিয়া আমি কাটিম পুৰা কেনে কাটিম সব
ইয়েছ আৰু এইখিনিতে এই বস্তুটো আমি পূৰণৰ পৰা হৰণৰ পৰা পূৰণ আনিব লাগিব 24 ডিভাইড আছে পূৰণ কৰি দিম তেতিয়া আমি এই বস্তুটো ৰেচিপ্ৰকেল ল'ম হাফৰ উল্টাই দিম 2 ইনটু এতিয়া একেটা আমি কাটিব পাৰোঁ চাবা কিহেৰে কিহক কাটিব পাৰোঁ আমি ঠিকে লিখিছোনে চাই লওঁ 4/5 8/9 ঠিকে আছে কিহেৰে কিহক কাটিব পাৰোঁ আমাৰ ইয়াতে কাটা যোৱা বস্তুৱে নাই ঠিক আছে 4 8 3 3ৰে এইটো কাটিব পাৰোঁ 3 বাৰ যাব তো ওপৰত হ'ব ডাইৰেক্ট লিখি দিম 32 তলত হ'ব 5 3 গুণ 15 5 গুণ 75 এইটো চোৱা এইটো হৰণ আছে এতিয়া কিহেৰে কাটিব পাৰোঁ এইটোৱে 14 40 কাটিলোঁ 3ৰে 3 কাটিলোঁ কিমান থাকিব 4/7 ঠিক আছে তো আমি বাকিখিনি ওপৰত লিখি আছোঁ অলপমান দীঘল হৈ যায়গে তো 24 দুগুণ 48 এইখিনিতে পূৰণ আছে 32/75 হৰণ আছে 4/7 আছে হৰণটো আমি পূৰণ কৰি দিম ভগ্নাংশত থাকিলে এইটো বস্তু উল্টি যাব 7/4 ঠিক আছে তাৰপিছত আৰু কিবা কাটিব পাৰি নেকি ইয়েছ 4ৰে আমি 32ক কাটি দিব পাৰোঁ 8 বাৰ তো ওপৰত থাকিব 48 × 8 × 7 তলত থাকিব 75 ঠিক আছে তো তোমালোকে অকমান কৰি দিবা পিছৰখিনি পূৰণ কৰি দিবা এনসাৰটো তোমালোকৰ ওলাই যাব ঠিক আছে লাষ্টত পূৰণটো কৰি দিলে হ'ল এনসাৰটো তোমালোকৰ ওলাই যাব সিমিলাৰলি এনেকুৱা আৰু কিছুমান কোৱেশ্চন আছে এই কোৱেশ্চন কেইটাক মই যদি তোমালোকক এই কোৱেশ্চন কেইটা লাগে মই আমাৰ টেলিগ্ৰাম চেনেলত দি দিম আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো ডেসক্ৰিপচনত থাকে এই গুটেকেইটাও PYQ হয় এইটো CPOত আহা এইটো CGLত আহা ঠিক আছে তাৰপিছত এইটো কোৱেশ্চন চোৱা এইটো কোৱেশ্চন তোমালোকৰ CHSL ত SSC CHSL Tier 2 সেকেন্ড মেইনছত আহিছে কি প্ৰশ্ন a number is divisible by 3 only when এটা নাম্বাৰ কেতিয়া 3ৰে বিভাজ্য হয় অলপ আগত আমি কৈ আহিলো ইমান ইজি বস্তুবিলাক আহে তুমি ভাবা টিয়াৰ 2 মানে মেইনছ বহুত টান প্ৰশ্ন আহে কনসেপ্ট যদি ক্লিয়াৰ থাকে তুমি সব প্ৰশ্ন কৰিব পাৰিবা কি কৈছে a number is divisible by 3 মই কি বুজাইছিলো এটা সংখ্যা 3ৰে কেতিয়া বিভাজ্য হয় যেতিয়া গোটেই ডিজিট কেটা যোগ কৰিলে 3ৰে বিভাজ্য হয় তো ক'ত কৈছে হেতু ডিফাৰেন্স অফ সাম এটো নহয় sum of its digit is divisible by 3 yes এটো অপশন বি ইজ দা রাইট আনসার দেইছা কনসেপ্টটোৱে হল কিং মানে কনসেপ্ট যদি থাকে সব কোৱেশ্চনে তোমালোকে কৰিব পাৰিবা একেটা হেৰি তোমালোকৰ HCF LCM ৰ কোৱেশ্চন হৈ যায় তো একেটা আমি নেক্সট ক্লাছত কৰাই দিম আৰু এই গুটে PDF টো যদি লাগে মই আমাৰ টেলিগ্ৰাম চেনেলত শেয়াৰ কৰি দিম তোমালোকে তাৰ পৰা ডাউনলোড কৰি লোৱা লিংকটো ডেসক্ৰিপচনত থাকিব জয়েন কৰি লোৱা আৰু ইয়াৰ ওপৰত এই টপিকখিনিৰ ওপৰত কিছুমান 50টা মান 60টা মান মই ভাবিছো বিভিন্ন এক্সামত আহা PYQ মই পঢ়াম এক্সট্ৰাকে হেখিনিও অতি সোনকালে আমাৰ কোৰ্সত মই দি দিম